প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে প্ৰতিটো প্ৰান্ততে এতিয়া ৰঙালী বিহুক আদৰাৰ বাবে আমাৰ হেঁপাহৰ ৰঙালী বিহুক আদৰাৰ বাবে যি কৰ্মশালা সেই কৰ্মশালা দেখিবলৈ পোৱা গৈছে যিহেতু মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটী মহানগৰীৰ কাৰ্বি যুৱ সংঘৰ প্ৰাংগণত আৰু কাৰ্বি যুৱ সংঘৰ প্ৰাংগণত আজি দেখিবলৈ পোৱা গৈছে যে ৰনক জনক চৌদিশে এতিয়া যিহেতু কৰ্মশালাৰ ব্যস্ত আৰু এইপিনে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ প্ৰতিটো কণ কণ ল'ৰা ছোৱালী আজি ইয়াতে উপস্থিত হৈছে আৰু উপস্থিত হৈ যি কৰ্মশালা সেই কৰ্মশালাৰ সুন্দৰ তেওঁলোকে প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা গৈছে আমি অকণমান দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ প্ৰতিটো সৰু সৰু কণ কণ ল'ৰা ছোৱালী আপোনালোকে নিশ্চয় দেখিছে যে বিহু ৰঙালী বিহু হেঁপাহৰ ৰঙালী বিহুটিৰ বাবে এতিয়া যিহেতু সকলোৱে বাট চাই থাকে সকলোৱে ঢোল গগনা পেঁপাৰ মাতেৰে এতিয়া গুমগুমনি দেখিবলৈ পোৱা গৈছে আৰু সেই গুমগুমনিৰ মাজতে এওঁলোকে এই যি কৰ্মশালা সেই কৰ্মশালাত ব্যস্ত হৈ পৰিছে আমি অকণমান এপিনে দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু কিছু কিছু সৰু সৰু ল'ৰা ছোৱালীৰ আমি যি তেওঁলোকে কৰ্মশালা কৰিছে সেই কৰ্মশালা দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু এইপিনে যিসকল কৰ্মশালাত শিকোৱাইছে সেই বিহু শিকোৱা যিসকলে আছে তেওঁলোককো আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ খুব সুন্দৰ এক দৃশ্য যিহেতু প্ৰতিটো প্ৰান্ততে প্ৰতিটো জিলাতে কিন্তু এই যি বিহু সেই বিহুৰ পূৰ্ণ প্ৰস্তুতি পূৰ্ণ আখৰা দেখিবলৈ পোৱা গৈছে আমি দেখুৱাইছোঁ খুব সুন্দৰ বিহুৰ আচলতে ঢোল পেঁপা গগনাৰ যি গুমগুমনি সকলো তেতিয়া দেখিবলৈ পোৱা গৈছে আৰু এইপিনেও আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ সৰু সৰু কণ কণ ল'ৰা ছোৱালীয়ে হাতত ঢোল লৈ তেওঁলোকৰ যি কৰ্মশালাত ব্যস্ত হৈ পৰিছে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ সকলোৰে বহুতো উৎসাহ উদ্দীপনাৰে তেওঁলোকে এনেদৰে ওলাই অহা দেখিবলৈ পোৱা গৈছে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ খুব সুন্দৰ তেওঁলোকে ঢোল বজাইছে আমি যিহেতু ইয়াতে উপস্থিত আহিছোঁ আমি সৰু ল'ৰাটোৰ পৰা আমি কথা পাতিবলৈ চেষ্টা কৰিছোঁ তোমাৰ নামটো কি প্ৰজ্ঞান হালৈ আগতে ঢোল বজাইছিলা নাই এইবাৰ বজাইছা নাচিবা নেকি বিহুত নাচিবা নাচিবা এনেদৰে কণ কণ ল'ৰা ছোৱালী ইয়াতে উপস্থিত হৈছে আমি আৰু এইপিনে দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু এইপিনে যিহেতু বহুত লোক ইয়াতে উপস্থিত হৈছে আৰু এইপিনে যিহেতু কৰ্মশালাত আখৰাত ব্যস্ত যি আচলতে বিহুৰ কমিটিৰ লোকসকল আছে সকলো ইয়াতে উপস্থিত হৈছে আৰু সকলোৱে ইয়াতে গুমগুমনি দেখিবলৈ পোৱা গৈছে আমি এইপিনে আৰু অকণমান দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ তাৰ মাজতে আমি কিছু ল'ৰা ছোৱালীৰ পৰা আমি কথা পাতিবলৈ চেষ্টা কৰিম পোনপ্ৰথমে আমি ইয়াৰ দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু এইপিনে দেখিছে আপোনাৰ গগনাই খুব সুন্দৰকৈ তেওঁলোকে শিকোৱাইছে আৰু গগনাৰ মাতে সকলোৰে যি ৰঙালী বিহু সেই ৰঙালী বিহু দুগুণ বঢ়াই দিয়াৰ চেষ্টা কৰিছে আৰু আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ খুব সুন্দৰ এক আচলতে দৃশ্যাংশ বা খুব সুন্দৰ এক পৰিৱেশ বিহু বুলি ক'লে সকলোৰে মনত ঢোল পেঁপা গগনাৰ যি গুমগুমনি সেই গুমগুমনিৰ শব্দ মনলৈকে আহে আৰু এই কৰ্মশালা আচলতে বিহুৰ আগমুহূৰ্তত কৰ্মশালা দেখিবলৈ পোৱা যায় সকলো প্ৰান্ততে এই কৰ্মশালাৰ পূৰ্ণ আখৰা প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে আৰু লগতে এনেদৰে যি কাৰ্বি যুৱ সংঘৰ প্ৰাংগণ আছে আৰু প্ৰাংগণত বিহুৱতীসকল ইয়াতে সৰু সৰু কণ কণ বিহুৱতীসকল ইয়াতে উপস্থিত হৈছে আৰু সকলোৱে তেওঁলোকৰ যি আচলতে তেওঁলোকৰ বিহু সেই বিহুত আখৰাত ব্যস্ত হৈ পৰিছে আমি দেখুৱাইছোঁ খুব সুন্দৰে পেঁপা বজাব আমি পেঁপাও দেখুৱাবলৈ চেষ্টা ল'ৰা ছোৱালীৰ পৰা আদি কৰি সকলোৱে এতিয়া ব্যস্ত হৈ পৰিছে যেহেতু দেখিছে আপোনালোকে কণ কণ ল'ৰা
অঞ্চলৰ কেনেকুৱা এক দৃশ্য তেওঁলোকে সকলোৱে উৎফুল্লিত হৈ পৰিছে আৰু সকলোৱে আচলতে ৰঙালী বিহু সকলোৱে যেন ভাল পায় তাৰ বাবে এনেদৰে কৰ্মশালা চলাইছে প্ৰতিটো আচলতে স্থানৰ যিখিনি ঠাইত আচলতে বিহুৰ কৰ্মশালা হয় তাৰে স্থানীয় সকলোৱে ওলাই আহি এনেদৰে কৰ্মশালাত ব্যস্ত হৈ পৰিছে সকলো প্ৰান্ততে এনেদৰে কৰ্মশালাত ব্যস্ততা প্ৰতিটো প্ৰতিটো সৰু সৰু কণ কণ তোমাৰ ওচৰলৈকে আহিম তোমাৰ নামটো কি ত্ৰিনায়না কাশ্যপ অকণমান দুটা গান গাই দিব পাৰিবা নেকি হা অকণমান গান গাই দিব পাৰিবা নেকি বিহুৰ আজি ওলাইছে আয়ৈ দেহি ঐ উকুলিৰ কুমলীয়া ঐ মাত ঢোল পালে নাচো মই ও পেপা পালে নাচো মই ঐ বিহু বিহু লাগিছে গাত খুব সুন্দৰ আচলতে কণ কণ ল'ৰা ছোৱালী বিহুত যে ব্যস্ত হৈ পৰিছে আৰু তোমাৰ ওচৰলৈকে তোমাৰ নামটো কি তৃষা বেজবৰুৱা ক'ত থাকা হেঙৰাবাৰী ফৰেষ্ট গেট আগতে নাচিছিলা নাচিছিলোঁ নাচিছা এইবাৰ কেনেকুৱা লাগিছে বহুত ভাল লাগিছে সকলোৰে দেখিছে আপোনালোকে প্ৰতিটো আচলতে কণ কণ ল'ৰা ছোৱালী এনেদৰে ওলাই আহিছে বিহুৰ বাবে আমি অকণমান দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু দৃশ্যাংশৰ মাজতে দেখিছে সকলোৰে এক ধৰণৰ উৎসাহ যি বিহু ৰঙালী বিহু বুলি ক'লে সকলোৰে মনত এক ধৰণৰ ঢোল পেপা গগনাৰে গুমগুমনি হৈ থাকে আৰু প্ৰতিটো প্ৰান্ততে প্ৰতিটো জিলাতে এনেদৰে গুমগুমনিৰ শব্দ সকলোৰে মনত জীপাল কৰি তোলা দেখিবলৈ পোৱা গৈছে যিহেতু আমি অকণমান কিছু লোকৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম राजदीप स्वामी সকলোৰে ব্যস্ততাৰ মাজতে যিসকলে শিকুৱাই আমি তেওঁলোকৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু ৰঙালী বিহু সকলোৰে মনত এক ধৰণৰ উৎসাহ উদ্দীপনা আৰু এতিয়া কৰ্মশালাটো ব্যস্ত আপুনি কি ক'ব খুব বেছি ভাল লাগে এইখিনি সময় আচলতে এক বুজাব নোৱাৰা অনুভৱ এটা থাকে বিহু আহিলেও মানে বিহুৰ আগৰ যি কৰ্মশালাই কণ কণ ছাত্ৰ ছাত্ৰীখিনিৰ লগত সেইটো এটা বেলেগ ধৰণৰ অনুভৱ আচলতে এইখন খেলপথাৰ অকণমান বেলেগ ধৰণৰ কাৰণ এইখন খেলপথাৰতে মই নিজেও কৰ্মশালা কৰি যোৱা আৰু ইয়াত এতিয়া বৰ্তমান শিকাই থকা ছাৰে মোক শিকোৱা তো এতিয়া বৰ্তমান শিকাই থকাটো এটা বেলেগ ধৰণৰ অনুভৱ আচলতে খুব বেছি ভাল লাগে সকলোৰে লগত ইমান আনন্দ অভিভাৱকখিনিৰ ইমানখিনি সঁহাৰি গোটেইখিনি সকলোৱে ওলাই আহে আজি এইকেইটা দিন যে সকলোৱে সময় ওলাই কিনে যে বিহুৰ কাৰণে এইখিনি সময় দিয়ে বিৰাট ধৰণৰ ভাল লগা সময় ইয়াতে কিমান হ'ব ল'ৰা ছোৱালী বৰ্তমান ইয়াতে 300মান হ'ব 300মান আছে প্ৰত্যেক বছৰে হয় এইটো 2 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে আমি 2 তাৰিখৰ পৰা আমাৰ কাইলৈ সমাপ্ত সামৰণি হ'ব কাইলৈ আমাৰ বৰ্তমান নিশ্চয়কৈ এনেদৰে তেওঁলোকে ওলাই আহিছে আৰু যি বিহু সেই বিহুৰ আখৰত সকলোৱে ব্যস্ত যিহেতু আমাৰ সৈতে ছাৰ আছে আমি ছাৰৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু অকণমান আপোনাৰ কাষলৈকে ওলাই আহিছোঁ কি ক'বা সকলোতে এতিয়া চৌপাশে এতিয়া ৰমক জমক ঢোল গগনাৰ পেপাৰে কি ক'ব এই ক্ষেত্ৰত এটা কথাই ক'ম গোটেই অসমীয়াৰ মাজত বিহু আহিছে আৰু অসমীয়া মানুহে এতিয়া বিহুত একদম বলীয়া হৈ পৰিছে আৰু সেইকাৰণে অভিভাৱকসকলে তেওঁলোকৰ শিশুসকলক আমাৰ এই বিহুলৈ আগুৱাই দিছে আৰু আমাৰ দায়িত্ব আমি শিশুসকলক শুদ্ধ ভংগীমাত শুদ্ধ মুদ্ৰাৰে আমি বিহু শিকাই পেলাই অসমীয়া সংস্কৃতিৰ যিটো আমি ধাৱমান হৈছে আমাৰ বিহুটো গ্ল'বেল পৰ্যায়ত ধাৱমান হৈছে আমি সেই ক্ষেত্ৰত আমি আকৌ তেওঁলোকক আগুৱাই লৈ যোৱাৰ প্ৰচেষ্টা কৰি আছোঁ
এইবাৰ আমাৰ সপ্তদশ সংখ্যক ৱৰ্কশ্বপ আৰু সপ্তদশ সংখ্যক ৱৰ্কশ্বপ এতিয়া ময়ে কৰি আছোঁ আজিলৈকে আমাৰ আজি ল'ৰা ছোৱালী এতিয়া বহুখিনি কমেই আছে ইয়াৰ আকৌ ল'ৰা ছোৱালী আহিবলৈ আছেই কাৰণ আমাৰ গ্ৰুপ হিচাপে কৰিছোঁ প্ৰথম দ্বিতীয় তৃতীয় গ্ৰুপৰ ল'ৰা ছোৱালী আহি পোৱাই নাই সেইকাৰণে অলপ কম লাগিছে কিন্তু বহুত আছে আৰু আমি অভিভাৱকসকলে এটা কথাই ক'ম আমাৰ হেঙেৰাবাৰী কাৰ্বি যুৱ সংঘৰ তৰফৰ পৰা যিটো বিহুৰ কৰ্মশালা আমি আয়োজন কৰোঁ সেই কৰ্মশালাত তেওঁলোকৰ সঁহাৰি আমি সদায় পাই আহিছোঁ আৰু তেওঁলোকৰ সঁহাৰি আমি সদায় পাম বুলি আশাবাদী আৰু এনেকৈ আমি 25 বছৰো আহিব এদিন আমি ৰূপালী জয়ন্তী দিৱস পালন কৰিম সেইটো আশা কৰিছোঁ এনেদৰে যি সপ্তবিংশতম যি আচলতে এই বিহু সেই বিহুত এতিয়া সকলোৱে কৰ্মশালাত ব্যস্ত যিহেতু আমি ইয়াৰে দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আমি বহু ঠাইলৈকে যাম বহু কৰ্মশালাত আমি ব্যস্ত হৈ দেখুৱাবলৈ চেষ্টা কৰিম চাই থাকিব এনি ভাৰত 24